আজি অম্বুবাচীৰ চতুৰ্থটো দিন আৰু সেই চতুৰ্থটো দিনৰ পৰিৱেশ মই মুহূৰ্তত দেখুৱাইছোঁ মা কামাখ্যা ধামৰ পৰা নীলাচলৰ বুকুৰ পৰা মই আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে মা কামাখ্যা ধাম আৰু সেই মা কামাখ্যা ধামৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। যদি আপোনাৰ মোৰ কেমেৰাটো যদি আচলতে ঘূৰাই দিয়া হয় তেনেহ'লে দেখিব যে কেৱল চাৰিওফালে কেৱল মানুহৰ ভিৰ আৰু চাৰিওফালে কেৱল লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু মই এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে মই এই মুহূৰ্তত দেখুৱাইছোঁ এনেদৰে আচলতে কেৱল মাত্ৰ লোকৰ ভিৰ ইতিমধ্যে পৰিলক্ষিত হৈছে। এয়া পোনপটীয়া সম্প্ৰচাৰ যোগে মই সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই কিছু লোকৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? ধূপগুড়ি থেকে প্রথম আহিছে, কেনেকুৱা লাগিছে? খুব ভালো লাগছে। জনাইছোঁ যিহেতু এনেদৰে আমি আপোনালোকক মন্তব্য শুনাইছোঁ যিহেতু সকলোৱে এনেদৰে আচলতে ইয়ালৈ মা কামাখ্যা ধামলৈ আহিছে আৰু এনেদৰেই যথেষ্ট লোকৰ ভিৰ পৰিলক্ষিত হৈছে। পোনপটীয়া সম্প্ৰচাৰ যোগে সমগ্ৰ পৰিৱেশটো মই মুহূৰ্তত দেখুৱাইছোঁ। যদি মোৰ কেমেৰাত আচলতে বন্দী হয় তেনেহ'লে দেখিবলৈ পাব আমি ধেমাজি পৰা এনেদৰে আচলতে মই ওৰাঙৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে? মাৰ বহুত ভাল লাগিছে। এইবাৰে প্ৰথম আহিছে নেকি? হয়, দ্বিতীয়বাৰ আহিছোঁ। দ্বিতীয়বাৰ আহিছে। হয়। ধন্যবাদ জনাইছোঁ যিহেতু এনেদৰে আচলতে মই মন্তব্য শুনাইছোঁ যিহেতু সকলোৰে মন্তব্য এই মুহূৰ্তত মই ল'বলৈ চেষ্টা কৰিছোঁ যিহেতু লোকে লোকাৰণ্য হৈ পৰিছে নীলাচলৰ বুকু ইতিমধ্যে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। মই সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই কৈছোঁৱেই যে কেৱল অসম নহয় অসমৰ চুবুৰীয়া ৰাজ্য সমান্তৰালকৈ ভাৰতবৰ্ষ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে লোকসকল ইয়ালৈ আহিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে লোকসকলে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। মই এই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ। যদি কিছু সম্ভৱ হয় মোৰ কেমেৰাটো যদি আচলতে কিছু দূৰ ঘূৰাই দিয়া হয় তেনেহ'লে দেখুৱাবলৈ চেষ্টা কৰিম। মই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে আচলতে যথেষ্ট লোকৰ ভিৰ পৰিলক্ষিত হৈছে। সময় যিমানেই বাগৰিছে সময় যিমানে আচলতে গতি কৰিছে সময় গতি কৰাৰ লগে লগে আচলতে ভক্তৰো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। যথেষ্ট লোকৰ আচলতে ইয়াত ভিৰ কৰা পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। আমি আপোনালোকক সেয়া পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ। এনেদৰে এটা সুন্দৰ পৰিৱেশে আচলতে বিৰাজ কৰিছে। সুন্দৰ পৰিৱেশৰ মাজত মই আচলতে বিলীন কৰিবলৈ চেষ্টা কৰিছোঁ। নীলাচলৰ বুকুৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটা সুন্দৰ পৰিৱেশ আৰু সেই সুন্দৰ পৰিৱেশৰ ভক্তিৰসত বিলীন যোৱা এটা পৰিৱেশ ভক্তিৰসৰ মাজত আবদ্ধ হৈ পৰা এটা পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ। যিহেতু সাধু সন্তসকল আচলতে ইয়ালৈ আহিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সাধুসকল আচলতে ইয়ালৈ অহা দেখিবলৈ পোৱা গৈছে। যোনে যেনেদৰে পাৰে তেওঁলোকে ভক্তিৰসত নীলাচলৰ বুকুত আচলতে ভক্তিৰসত বিলীন হ'বলৈ চেষ্টা কৰিছে। ভক্তিৰসৰ মাজত আবদ্ধ হ'বলৈ চেষ্টা কৰিছে। মই আপোনালোকক সেয়া দেখুৱাইছোঁ। এয়া কিছু ওপৰৰ পৰা মই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি চতুৰ্থটো দিন আৰু সেই চতুৰ্থটো দিনতো এনেদৰে আচলতে মা কামাখ্যা ধামত অৰ্থাৎ নীলাচলৰ বুকুত যথেষ্ট ভক্তৰ আচলতে ভিৰ পৰিলক্ষিত হৈছে। এয়া এনেদৰে আমি আপোনালোকক দেখুৱাইছোঁ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। वेस्ट बंगाल शांतिनिकेतन बहुत बहुत उसका लैंग्वेज नहीं है क्या बताओ उसका हाँ क्या हर साल 10 साल से आ रहे हो আমি আপোনালোকক সেয়া দেখুৱাইছোঁ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মা কামাখ্যা ধামৰ নীলাচলৰ বুকুৰ পৰা সেই আধ্যাত্মিক যিটো পৰিৱেশ যি সাত্বিক পৰম্পৰা যি লোকবিশ্বাস সেই লোকবিশ্বাস পৰম্পৰা অনুসৰিয়েই মই আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ যোগে সমগ্ৰ পৰিৱেশটো এয়া নীলাচলৰ বুকুৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দূৰ দূৰণিৰ পৰা ভক্তগণ ইতিমধ্যে আহিছে। দূৰ দূৰণিৰ পৰা ভক্তৰ ভিৰ ইতিমধ্যে পৰিলক্ষিত হৈছে মা কামাখ্যা ধামত। লোকবিশ্বাস পৰম্পৰা অনুসৰি আচলতে তেওঁলোক ইয়ালৈ আহিছে আৰু এটা লোকবিশ্বাস আছে যে মা কামাখ্যা ধামত অম্বুবাচীৰ যি সময় অম্বুবাচীৰ যিটো মহাযুগ সেই মহাযুগৰ সময়ছোৱাত আচলতে যদি পূজা আৰাধনা কৰা হয় বা সেই অম্বুবাচীৰ মহাযুগৰ সময়ত যদি আচলতে মা কামাখ্যাৰ ওচৰলৈ আহিব পৰা যোনটো শক্তি সেই শক্তি যদি আচলতে মায়ে দিয়ে তেনেহ'লে তেওঁ মনোকামনাসমূহ পূৰণ হয় বা তেওঁৰ মনৰ যিটো কামনা সেয়া পূৰণ হয় বুলি লোকবিশ্বাস আছে। আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে? শিৱসাগৰৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে? আপুনি এবাৰে আহিছে নে ইয়াৰ আগতে? আগতে আহিছোঁ 3 বাৰ হ'ল এইবাৰ এতিয়া আজি কি ক'ব বিচাৰিব? ভালে লাগিছে বহুত মানুহৰ ভিৰ হৈছে আজি আগতকৈ বহুত বেছি হৈছে। প্ৰশাসনৰ যোনটো ঠিকে আছে ঠিকে আছে। ধন্যবাদ জনাইছোঁ যিহেতু এনেদৰে তেওঁ মই দেখুৱাইছোঁ কামাখ্যা ধামৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে আচলতে মা কামাখ্যা ধামত লাখ লাখ ভক্তৰ ইতিমধ্যে ভিৰ পৰিলক্ষিত হৈছে। লাখ লাখ ভক্ত আচলতে ইয়ালৈ আহিছে আৰু এনেদৰেই সকলোৱে আচলতে ইয়ালৈ আহি মা কামাখ্যাৰ ওচৰত আশীষ ল'বৰ বাবে আহিছে। আমি আপোনালোকক পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ। এয়া
মা কামাখ্যা ধামৰ পৰিৱেশ দেখুৱাইছোঁ ভক্তিৰ ৰসত আচলতে বিলীন হ'বলৈ চেষ্টা কৰিছে ভক্তিৰ ৰসত আচলতে বুৰ যাবলৈ চেষ্টা কৰা হৈছে মই এয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপুনি ক'ৰ পৰা আহিছে মই বঙাইগাঁৱৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে আপুনি ভাল লাগিছে প্ৰথমবাৰ আহিছোঁ এইবাৰ প্ৰথমবাৰ আহিছে এটা সুকীয়া অনুভৱ নিশ্চয় যথেষ্ট ভিৰ যথেষ্ট ভক্তৰ ভিৰ হৈছে তাৰ মাজত আপুনিও আহিছে এই মুহূৰ্তখন আপুনি কেনেকুৱা অনুভৱ কৰিছে কি ক'ব বিচাৰে বহুত ভাল লাগিছিলে বহুত ভাল লাগিছে কাৰণ প্ৰথমবাৰ আহিছোঁ এনেকুৱা ভিৰ দেখিছোঁ ইয়াৰ আগত দেখা নাই দেখা অহা নাছিলোঁ ধন্যবাদ জনাইছোঁ যিহেতু এয়া আমি পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ এয়া মা কামাখ্যা ধামৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ আৰু এনেদৰে সকলোৱে আচলতে আহিছে এনেদৰে আচলতে মা কামাখ্যা ধামত আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে মই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ যিহেতু যদি সম্ভৱ হয় কিছু মন্তব্য মই আচলতে ল'বলৈ চেষ্টা কৰিম যথেষ্ট লোকৰ আচলতে ইয়াত ভিৰ কৰিছে যথেষ্ট লোক আচলতে ইয়ালৈ আহিছে মা কামাখ্যা ধামত আশীষ ল'বৰ বাবে আহিছে মা কামাখ্যা ধামত নীলাচলৰ বুকুত সেই ভক্তিৰসৰ যিটো সমাহাৰ সেই ভক্তিৰসৰ সময়ছোৱাত সেই ভক্তিৰসৰ সমাহাৰত আচলতে বিলীন হ'বলৈ চেষ্টা কৰিছে আৰু এনেদৰে বাইদেউ ক'ৰ পৰা আহিছে তেওঁলোকে ক'ব বিচৰা নাই যিহেতু আমি আপোনালোকক সেয়া মন্তব্য এই মুহূৰ্তত হেঙেৰাবাৰী ভাল লাগিছে এইবাৰেই আহিছোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ যিহেতু এনেদৰে আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ বহু দূৰ দূৰণিৰ পৰা ভক্তসকল আহিছে বহু দূৰ দূৰণিৰ পৰা আচলতে ভক্তসকলে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু আজি চতুৰ্থটো দিনৰ পৰিৱেশটো আমি আপোনালোকক দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰযোগে সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেদৰে লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে মা কামাখ্যা ধামত নীলাচলৰ বুকুত আচলতে এটা সাত্বিক পৰম্পৰা সাত্বিক ৰীতি নীতি অনুসৰি আচলতে অম্বুবাচী সেই মহাযোগ আজি চতুৰ্থটো দিন কালিলৈ পুৱাৰ ভাগৰ পৰা আচলতে মূল দুৱাৰ খোল খাব আৰু সেই মূল দুৱাৰ খোল খোৱাৰ প্ৰাক মুহূৰ্তত আমি এনেদৰে আচলতে পৰিৱেশটো দেখুৱাইছোঁ এনেদৰে আচলতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া মা কামাখ্যা ধামৰ পৰিৱেশ এটা খুব এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে খুব এটা সুন্দৰ পৰিৱেশৰ মাজত আমি আপোনালোকক আবদ্ধ কৰিবলৈ চেষ্টা কৰিছোঁ আমি আপোনালোকক সেই পৰিৱেশটোৰ সৈতে মিলি আচলতে সকলোৱে আচলতে বিলীন কৰিবলৈ চেষ্টা কৰা হৈছে আমি আপোনালোকক সেই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ এয়া পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে মা কামাখ্যা ধামৰ পৰিৱেশ আৰু মা কামাখ্যা ধামৰ পৰা আমি আপোনালোকক পোনপটীয়াভাৱে সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ পৰম্পৰা ৰীতি নীতি আৰু লোকবিশ্বাস অনুসৰি আচলতে মা কামাখ্যা ধামত আজি চতুৰ্থটো দিন আৰু সেই চতুৰ্থটো দিনলৈকে ইতিমধ্যে অম্বুবাচী মহাযোগ ইতিমধ্যে চলি আছে আৰু সেই মহাযোগ চলি থকাৰ সময়তেই দেখিবলৈ পোৱা গৈছে যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্ত আৰু যিসকল ভক্ত সেই ভক্তসকল আচলতে আহিছে আৰু সমান্তৰালকৈ মই কৈছোঁৱেই যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে সেই সাধু সন্তসকলৰ আগমন দেখিবলৈ পোৱা গৈছে আৰু বছৰ যিমানেই বাগৰিছে সময় বাগৰাৰ লগে লগে আচলতে বা বছৰ লগে লগে যথেষ্ট লোকৰ ভিৰ ইতিমধ্যে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু যথেষ্ট লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি এয়া পৰিৱেশটো মোৰ কেমেৰাটো যদি আচলতে কিছু ক্ল'জ শ্বটত আবদ্ধ কৰিবলৈ চেষ্টা কৰা হয় তেনেহ'লে দেখিব যে ক্ল'জ শ্বটত যদি মোৰ ভিজুৱেলটো যদি আবদ্ধ কৰিব পাৰোঁ তেনেহ'লে আপোনালোকে দেখিব যে আপোনালোকে যদি চাৰিওফালে কেৱল মানুহৰ ভিৰ কেৱল মানুহ আৰু মানুহৰ সেই সমাগম আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ এয়া এনেদৰেই মা কামাখ্যা ধামৰ সেই অম্বুবাচীৰ মহাযোগৰ সময়কণত নীলাচলৰ বুকুত আচলতে এনেদৰে যথেষ্ট লোকৰ ভিৰ পৰিলক্ষিত হৈছে যথেষ্ট লোকৰ ইতিমধ্যে আগমন দেখিবলৈ পোৱা গৈছে আৰু আমি আপোনালোকক সেয়া পৰিৱেশটো এয়া দেখুৱাইছোঁ এয়া এনেদৰে আচলতে যোনে যেনেদৰে পাৰে মা কামাখ্যাক আৰাধনা কৰাৰ বাবে আচলতে সকলোৱে চেষ্টা কৰিছে মা কামাখ্যাক আচলতে তেওঁলোকে মনে প্ৰাণে যি আচলতে লোকবিশ্বাস সেই লোকবিশ্বাস অনুসৰি মা কামাখ্যাক ইতিমধ্যে তেওঁলোকে পূজা আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক সেয়া পৰিৱেশটো এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ এটা সুন্দৰ পৰিৱেশ আৰু সেই সুন্দৰ পৰিৱেশটোৰ মাজত আমি আপোনালোকক সেই সুন্দৰ পৰিৱেশটোৰ মাজলৈ আমি লৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু এনেদৰে আচলতে দেখুৱাইছোঁ যে যোনে যেনেদৰে আচলতে ঠাই পাইছে যোনে যেনেদৰে আচলতে সময় উলিয়াব পাৰিছে ইয়ালৈ আহে আৰু ইয়ালৈ অহাৰ পিছত সেই মা কামাখ্যাক এই মুহূৰ্তকণত অকণমান নিজৰ মনৰ মাজত নিজক সেই বিশ্বাস অনুসৰি অকণমান সময় আচলতে তেওঁলোকে পূজা আৰাধনা কৰিবৰ বাবে আচলতে ইয়ালৈ আহে আৰু আমি আপোনালোকক সেয়া পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ যে এনেদৰে কেৱল মাত্ৰ মানুহৰ ভিৰ কেৱল মাত্ৰ মানুহৰ আচলতে এনেদৰে সমাগম হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰেই মা কামাখ্যাক সন্মুখত ৰাখি বা মা কামাখ্যাৰ যি আচলতে লোকবিশ্বাস সেই পৰম্পৰা অনুসৰি আচলতে এনেদৰে তেওঁলোকে পূজা আৰাধনা কৰিছে আৰু
এই দিনকেইটা অম্বুবাচীৰ সেই মহাযুগৰ যোনটো সময় সেই সময়খন এটা ঐতিহাসিক মুহূৰ্ত বুলি ক'ব লাগিব এটা ঐতিহাসিক সময় বুলি আচলতে ক'ব লাগিব যিহেতু ইয়াত দেখিবলৈ যদি আপোনালোকে পায় আপোনালোকে যদি যদি আচলতে চাই তেনেহ'লে বুজিব যে আগৰ সময়ছোৱাত মা কামাখ্যা অৰ্থাৎ নীলাচলৰ বুকুলৈ যেনেদৰে আচলতে ভক্তৰ আগমন ঘটে এই দিনকেইটাত কিন্তু লাখ লাখ ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা যায় লাখ লাখ ভক্ত আচলতে মা কামাখ্যা ধামলৈ আহে এইবাবে আহে বুলি আচলতে এটা লোকবিশ্বাস আছে যে এই সময়ছোৱাত মা কামাখ্যা ধামৰ অম্বুবাচীৰ মহাযুগৰ যিটো সময় সেই সময়ছোৱাত আচলতে এটা শক্তি আহৰণ কৰা বুলি কোৱা হয় এটা অনন্য এটা শক্তি লাভ কৰে বুলি আচলতে এটা লোকবিশ্বাস আছে আৰু সেই লোকবিশ্বাস অনুসৰিয়ে মা কামাখ্যা ধামলৈ আচলতে এনেদৰেই লোকসকল আহে আৰু এনেদৰেই আচলতে লোকসকলে আহি ভক্তসকলে আহি ইয়াত আচলতে ভিৰ কৰে আৰু মই আপোনালোকক সেয়া পোনপটীয়া সম্প্ৰচাৰ যোগে সমগ্ৰ পৰিৱেশটো মা কামাখ্যা ধামৰ পৰা সমগ্ৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাইছোঁ এনেদৰে আচলতে লোকে লোকাৰণ্য হৈ পৰিছে মা কামাখ্যা ধাম আচলতে ভক্তিৰসত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে নীলাচলৰ বুকুত আচলতে ভক্তিৰসত বুৰ গৈছে আৰু মাত্ৰ এটা দিনৰ পিছতে আচলতে মা কামাখ্যা ধামৰ সেই মূল দুৱাৰ ইতিমধ্যে খুলি দিয়া হ'ব আৰু গতানুগতিক যোনটো পৰিৱেশ সেই গতানুগতিক পৰিৱেশটোৰ মাজত আচলতে পুনৰ মা কামাখ্যা ধাম বিলীন হৈ পৰিব আৰু এটা অনন্য পৰিৱেশ এইকেইটা অম্বুবাচীৰ মহাযুগৰ যোনটো সময় এই মহাযুগৰ সময়ছোৱা আচলতে এটা অনন্য পৰিৱেশে বিৰাজ কৰে অনন্য এটা পৰিৱেশৰ মাজত আবদ্ধ হৈ পৰে সেয়া মা কামাখ্যা ধাম আৰু আমি আপোনালোকক সেয়া আজি চতুৰ্থটো দিনৰ পৰিৱেশ আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছোঁ চতুৰ্থটো দিন আমি আপোনালোকক এনেদৰেই ভক্তিৰসৰ মাজত মা কামাখ্যা ধামৰ পৰা ভক্তিৰসৰ মাজত অৰ্থাৎ আমি আপোনালোকক বিলীন কৰিবলৈ চেষ্টা কৰিছোঁ এয়া দেখুৱাইছোঁ যে ইয়াত সাধু সন্তসকলো আছে তেওঁলোকে যেনেদৰে আচলতে পাৰে ইয়াত পূজা আৰাধনা কৰিছে তেওঁলোকে ধ্যানত মগ্ন হৈ থকা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ যিসকল মা কামাখ্যাৰ যিসকল আচলতে ভক্ত সেই ভক্তসকলো আচলতে ইয়ালৈ আহিছে মা কামাখ্যাৰ চৰণত আচলতে অকণমান সেৱা লৈছে ইয়াত অকণমান সময় জিৰণি ল'বৰ বাবে আচলতে আহিছে আমি আপোনালোকক সেয়া পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই গৈছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে সমগ্ৰ পৰিৱেশটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221